আছে এওঁলোক তিনিজন মই ধুনীয়াকৈ বুজাই দিছোঁ সেইকাৰণে ফটো উঠাব কৈছোঁ শিৱ বিষ্ণু আপ শিৱ মাজত গণেশ এওঁলোক পাঁচজন হৰিহৰৰ যুদ্ধ হৈছিলে কৃষ্ণ আৰু শিৱৰ মাজত যাৰ হাতত সুদৰ্শন চক্ৰটো আছে তেওঁ হৈছে হৰি যাৰ হাতত ত্ৰিশূল পাত আছে তেওঁ হৈছে শিৱ এইফালে আহা মাইনা কৃষ্ণ যেতিয়া জন্ম পায় প্ৰথম দিনা তেওঁৰ পদচিহ্নটো এইটো ক'বা চাব পাৰিব ইফালে হওক কোনটো এইটো কৃষ্ণৰ জন্মৰ সময়ত পদচিহ্নটো এইটো ওপৰত অকণমান কি আছে ওপৰত এইটো সেইকাৰণে মই ফটো উঠাব কৈছোঁ মোৰ লগত গ'লে গোটেইখিনি ধুনীয়াকৈ ফটো উঠাব পাৰিব এয়া হৈছে আপোনাৰ অৰ্ধনাৰীশ্বৰ আধা পুৰুষ আধা মহিলা অৰ্ধনাৰীশ্বৰ আধা পুৰুষ আধা মহিলা লগত এজন বৈষ্ণৱ আছে এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয় এইফালে আহা কৃষ্ণৰ চৰণত পদজল পৰি আছে এইফালে বাওঁ ভৰিখনত পৰি আছে এইটো চেপাৰে দিছা দেখিছা এইফালে তুমি আহা মই দেখাই দিছোঁ আৰু একেলগে হৈ যাব বস্তুটো এইফালে আহা মোৰ লগত এইটো সোঁফালে পৰি আছে এইফালে চোৱা এয়া দেখিছা এয়া ফটো উঠাই লোৱা এইফালে আহা এতিয়া এইখিনি ধুনীয়াকৈ উঠাই ল'ব পাৰিবা আহা সাংঘাতিক এইফালে আহা মা ইয়াত চাৰিওফালে শিৱলিং আছে সৰু আৰু ডাঙৰ আছে তাৰ ভিতৰত এইটো বিষ্ণুৰ পদকমল চতুৰ্ভুজৰ মাজত এয়া শিৱ পদুমৰ পৰা হোৱা শিৱ এইফালে অহা শিৱৰ দুটাই ল'ৰা এওঁ কাৰ্তিক এওঁ গণেশ শিৱ পাৰ্বতীৰ ঘৰ মা পাৰ্বতী তাৰ ভিতৰত গা ধুইছিলে ভিতৰত তেতিয়া গণেশক দুৱাৰপাল কৰি দিছিলে আৰু সেই সময়ত মাকে একাষাৰ কথা কৈছিলে যে কাকো সোমাব নিদিবা তেতিয়া তেওঁৰ পিতাক মহাদেৱ আহিছিলে উঠাই ল'বা আৰু তেতিয়া গণেশে বাধা দিছিলে সেই সময়ত ত্ৰিশূল পাতেৰে মূৰটো কাটি দিছিলে এইটো এয়া তুলসী মাৰ খোজ ঘৰত উঠি আহিছিলে বিষ্ণু চৰণত তুলসী পাত শংখ নোপোৱালে কেতিয়া বিষ্ণু পূজা সমাপ্ত নহয় কিয় শংখচুৰ মৰিব লগা হ'ল কৃষ্ণখনে তুলসীৰ তলত শালগ্ৰাম হিচাপে থাকে এইফালে আমাৰ ইয়াত অলপমান আছে মই বুজাই দিছোঁ বুজাই ল'ব পাৰিবা এইটো কৃষ্ণঘাটৰ শংখ এয়া শংখ এইটো শংখ তোমাৰ এইটো চক্ৰ ওপৰত চক্ৰটো চাইডত ৰাম সীতা লক্ষ্মণ গণেশ আছে এইটো গদা এইটো ওপৰত পদুমৰ পাহি গণেশৰ এয়া প্ৰথম জন্ম ইয়া শিৱ পাৰ্বতীৰ আগত ইয়াতে 99,999 শিৱলিংগ আছে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান ঘৰত তোমালোকে য'ত আহি থৈছে দ্বিতীয় পুৰীধাম আৰু সেই দিনতে প্ৰভুসকলে নিজে মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈ আছে তেতিয়াৰ পৰা পূজা পাঠ চলি আছে আৰু এই হিন্দু সনাতন মূলৰ তিনিটা ধৰ্ম একেলগে সংমিশ্ৰণ হৈ আছে বুদ্ধ জৈন আৰু সনাতন আৰু ইয়াতে তোমালোকে যি মনৰ কামনা প্ৰভুৰ ওচৰত ধৰিবা তাকে সেইখিনি প্ৰভু ভগৱানে তোমালোকক সেইখিনি সলাই দিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে আৰু কোন ৰজাৰ দিনত হৈছিল কেতিয়া হৈছিল কোনে কৰিছিলে তাৰ কোনো আদি তথ্য নাই এনে মৌখিকভাৱে চলি আছে প্ৰচলিত হৈ আছে আৰু এইখিনিয়ে কৈ মই সমাপ্ত কৰিছোঁ নমস্কাৰ এইটো অলপ বন্ধ কৰা বাবু এতিয়া